আসসালামু আলাইকুম গাইস, কেনেকুৱা আছে আপোনালোকে? মই বহুত ভাল আছোঁ। মছজিদৰ গেটটো মাৰি দিলোঁ। কালি আমাৰ তাত কমিটি চেঞ্জ হৈছিলে আৰু কমিটি চেঞ্জ হোৱাৰ সময়ত কথা আছিলে যে 5 ওয়াক্ত নামাজ পঢ়াটো বাধ্যতামূলক কৰা হ'ব। কিন্তু কি আমি ঠিকেই কওঁ, আমি মুখতহে ভক্ত কিন্তু কামত ভক্ত নহয়। আজি ৰাতিপুৱা আমি 2টা ভাই ককাই নামাজ পঢ়িলোঁ। 2টা ভাই ককাইও নহয়, মই অলপ লেট হৈ গৈছোঁ। এতিয়া মৌলানা এই বেক চাইডত দৰ্জা চৰ্জা লগাই আছে। নেদেখাও তাক মেনশ্যন কৰিবলৈ পাৰ্মিশ্যন নহ'লে আজিকালি মই কাৰো ওচৰত ভিডিঅ' নকৰোঁ। কাৰণ ইমান দিন মই যে ভিডিঅ' কৰি আছিলোঁ সেইকেইটা ভিডিঅ' নহয়, সেইকেইটা টাইম পাছ। আজিৰ পৰা যিকেইটা ভিডিঅ' কৰিম সেইকেইটাহে ৰিয়েল ভিডিঅ'। সেইকাৰণে গাইজ, যদি আগত মই কিবা ভিডিঅ'ত বেয়া ভাষা কৈছিলোঁ, কিবা কিবি কৈছিলোঁ, এইকেইটা নধৰিব। কাৰণ আমি ল'ৰা মানুহ, আমি মজাক কৰিব পাৰোঁ, কিন্তু কাকোতো টাৰ্গেট কৰি গালি দিয়া নাই ন। এনেই টাইম পাছ কৰিছোঁ। এইটো একটা নবৰি হয়, নবৰি। গাইজ কি কৈছিলোঁ পাহৰি গৈছোঁ। এতিয়া কথাটো হৈছে, কালি কথাটো আছিলে আমাৰ কালি প্ৰেচিডেণ্ট চেঞ্জ হৈছে চব, মানে টোটেল। আগত আছিলে অল্ড মেনৰ ওপৰত ক্ষমতা, এতিয়া চব আমাৰ হাতত আহিলে। এতিয়া আমি দেখাব লাগিব আমি 1 বছৰত মছজিদৰ কাৰণে কি কৰিব পাৰোঁ। ওপৰৱালাই আমাক যিমান ক্ষমতা দিছে কাফি। টুপিটো খুলি লওঁ, নহ'লে বেছি হুজুৰ লাগি আছে। মানে টুপিৰ ভিতৰতো শয়তান সোমাই গ'লে কিন্তু খেলা খতম, ওলাব নোৱাৰে ক'তো। সেইকাৰণে ফ্ৰীয়ে ঠিক আছে। পিছত কি ক'ম আৰু, প্ৰেচিডেণ্টকো ফোন মাৰিছিলোঁ, ছেক্ৰেটাৰীকো ফোন মাৰিছিলোঁ। মোৰ ফোনটো ৰিচিভ কৰিব লাগিছিলে, কিন্তু এতিয়া ৰাতিপুৱা শুই উঠা নাই কোনো। মোৰতো 3টাৰ পিছত আৰু টোপনি নাই। বেছি কথা নকওঁ, এয়াই আমাৰ আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য এইটোৱেই। কেলৈ কালি কোৱা কথাটো আজি মানিব নোৱাৰিলোঁ আমি। এইটোৰ বিষয়ে আৰু এটা ভিডিঅ' আনিম আজি। কাৰণ আমি মুখতে ইমানদাৰ হ'লে নহ'ব, আমি ইমানদাৰ কামতো হ'ব লাগিব। লাগিলে তুমি গোটেই দিন যিয়ে কৰা, তুমি ফজৰৰ নামাজটোতো পঢ়িব পাৰা। কাৰণ ৰাতিপুৱাতো তোমাৰ কোনো কাম নাই। তুমি শুই উঠি 2 ৰাকাত ফজৰ নামাজ পঢ়িবলৈ তোমাৰ কি ইমান জ্বলি আছিলে? তাৰপিছত তুমি আজিকালি গৰম দিন, কোনোবাই কৈ আছে মই গা ধোৱা নাই। একজনক ফোন মাৰিছিলোঁ, মোৰ একেবাৰে বেষ্ট ফ্ৰেণ্ড, তাৰ নামটো মই মেনশ্যন কৰিম। সি এতিয়া বৰ্তমান কাও বেপাৰী, বহুত ডাঙৰ আকৌ, তাৰ ইমেজ বহুত ডাঙৰ। সি বহুত ডাঙৰ মানুহৰ লগত চলে। তাৰ নাম ইমৰাজুল ইছলাম। সিয়ে মোৰ ফোনটো ৰিচিভ কৰি কৈছে